কাইলৈ ঈদুল আজহা ধৰ্মীয় পৰম্পৰা ৰক্ষাৰে ৰাজ্যৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে আদায় কৰিব ঈদৰ নামাজ। পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত বক্ৰী ঈদৰ প্ৰথা সলনিৰ সিদ্ধান্ত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। ঈদুল আজহাৰ পূৰ্বে সুন্দৰকৈ সজাই তোলা হৈছে ৰাজ্যৰ মছজিদসমূহৰ লগতে ঈদগাহ মৈদানসমূহ। গোধনৰ কোৰবানী অবিহনে এইবাৰ ঈদুল আজহাৰ উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। জিলাই জিলাই গোধনৰ কোৰবানী নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ। চৰকাৰৰ আহ্বান আৰু হিন্দু সমাজৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। এই বছৰ বহু ইছলাম ধৰ্মী লোকে ঈদত গৰুৰ কোৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কোৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কোৰবানী কৰিবলৈ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা ল'ব। ভাল কথা, ছাগলী মানে এটা দিনৰ কাৰণে যদি ছাগলী খেতিয়কসকলে 2 টকা পায় তাত বেয়া পাবলগীয়া একো নাই। ঈদৰ প্ৰাক্ষণত শোণিতপুৰৰ বালিপৰাত গৰু কোৰবানী নিষিদ্ধ কৰা হৈছে। বালিপৰা মছজিদ কমিটিয়ে ল'লে এই সিদ্ধান্ত। গৰু কোৰবানী দিব লাগে বুলি কোনো নিয়ম নাই বুলি উল্লেখ কৰিছে বালিপৰা মছজিদ কমিটিয়ে। পোনপ্ৰথমতে আমি অহাকালি আমাৰ ঈদ-উদ-জোহা বকী ঈদ, আমি সেই উপলক্ষে বালিপৰা অঞ্চল, শোণিতপুৰ জিলাৰ অসমৰ বিভিন্ন অঞ্চল সমূহ ৰাইজক আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি চৰকাৰৰ যিটো আইন পাছ কৰিছে সেই আইনক আমি সঁহাৰি জনাই এই বছৰ আমি বালিপৰা অঞ্চলত আমাৰ সমাজে গৰু কোৰবানী দিয়াৰ পৰা বিৰত আছে। আমি সকলোকে যোৱা শুকুৰবাৰে আমি এলান কৰি দিছিলোঁ আমাৰ গ্ৰুপৰ জৰিয়তে, যাতে কোনো গৰু কোৰবানী দিব নালাগে, সকলোৱে খাচী কোৰবানী দিব লাগে। আৰু আচলতে আমি গৰু কোৰবানী দিব লাগে বুলি আমাৰ মুছলিম ধৰ্মত সেইটো কোনো ধৰা বন্ধা নিয়ম নহয়। ডুম্বা হওক, হেৰা হওক, আৰু খাচী হওক ইত্যাদি, উট ইত্যাদি বস্তুক আমি দিব লাগে। গৰু যে দিব লাগে এইটো কথা নাই। ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ কছাৰীহাটত ঈদ-উদ-জোহাত গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত। কোনোবাই গৰু কোৰবানী দিলে লোৱা হ'ব আইনী ব্যৱস্থা। অঞ্চলটোত মিলাপ্ৰীতি আৰু সমন্বয় ৰক্ষাৰ স্বাৰ্থত মুছলমান সমাজে গোধনৰ কোৰবানী বৰ্জন কৰিছে। আমি সকলোৱে অৱগত যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গৰু হত্যা সম্পৰ্কে কঠোৰ আইন প্ৰণয়ন কৰিছে। ইয়াৰ লগতে ধুবুৰী জিলা প্ৰশাসন আৰু জিলা ভিত্তিক ঈদগাহ সমিতিসমূহৰ যৌথ বৈঠকত ধুবুৰী জিলাত গৰু অথবা ম'হ কোৰবানী নিষিদ্ধ ঘোষণা কৰা হৈছে। সেই সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই 18 জানুৱাৰীত কাছাৰীহাট হাজিপাৰা ঈদগাহ কমিটিয়ে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ ঈদগাহৰ অন্তৰ্গত প্ৰতিখন ইছলামিক জামাতত গৰু আৰু ম'হ কোৰবানী সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। চৰকাৰৰ আহ্বানলৈ সঁহাৰি জনাই লংকাৰ 360টা মছজিদ কমিটিয়েও এইবাৰ ঈদত গৰু কোৰবানী দিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। গৰুৰ পৰিৱৰ্তে আন বৈধ জন্তু কোৰবানী দিয়াৰ সিদ্ধান্ত লৈছে লংকা, কাকি, লস্কৰ পথাৰ, নখুটি আদিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ 360টা মছজিদৰ ইমামসকলে। বনু ডাঙৰীয়া, পোনপ্ৰথমে মই লংকা এলেকাৰ মুছলমান সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ লংকা এলেকাৰ সকলো মুছলমান সমাজে গো হত্যাৰ পৰিৱৰ্তে, গো কোৰবানীৰ পৰিৱৰ্তে অন্য বৈধ জন্তু কোৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মই অসমৰ সকলো মুছলমান সমাজক আহ্বান জনাই আছোঁ যে আপোনালোকেও অসম চৰকাৰৰ যি সুৰক্ষা আইন তথা সনাতনী ধৰ্মৰ ভাই ভনীসকলৰ ধৰ্মীয় অনুভূতিক সন্মান জনাই গৰুৰ পৰিৱৰ্তে আপোনালোকে অন্য বৈধ জন্তু কোৰবানী কৰে যেন। ইফালে বঙাইগাঁৱৰ যোগীঘোপাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজেও এইবাৰ গৰু কোৰবানী দিয়াৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ সিদ্ধান্ত লৈছে। ঈদ উপলক্ষে যোগীঘোপাৰ কাবাইতাৰী বজাৰত ছাগলীৰে ভৰি পৰিছে। ভূ সুৰক্ষা আইন প্ৰণয়ন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে ৰাইজে। অসম চৰকাৰে যিটো আইন কৰিছে আইনটো বিৰাট ভাল হৈছে আমাৰ কাৰণে। গৰুটো একেবাৰে বেন কৰি দিব লাগে। বজাৰত বহুত ছাগল উঠিছে, আমি ছাগলে কোৰবানী কৰিম। আমাৰ তো এনেকুৱা কথা নহয় যে গৰুৱে কোৰবানী কৰিব লাগে। আমি সংখ্যালঘু মানুহে যি গোধন বধ কৰিবলৈ আমি পৰিহাৰ কৰিছোঁ, কিন্তু তাৰপিছত আমি ছাগলী ক্ৰয় কৰিবলৈ আহিছোঁ, ভেড়া ক্ৰয় কৰিবলৈ আহিছোঁ। কিন্তু যিটো বজাৰত জুই লাগিছে, আমাৰ 8,000 টকাৰ ছাগলী 15,000 টকা দাম খুজিছে, 10,000 টকাৰ ছাগলী 20,000 টকা দাম খুজিছে। কৰিমগঞ্জতো এইবাৰ অধিকাংশ ইছলাম ধৰ্মাৱলম্বী লোকে গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে। গৰুৰ পৰিৱৰ্তে ছাগলী কোৰবানী দিয়াৰ ব্যৱস্থাটো ধৰ্মীয় মিলাপ্ৰীতি বুলি উল্লেখ কৰে স্থানীয় লোকসকলে। কোৰবানীৰ নামত যাতে আমাৰ সমাজ ব্যৱস্থাখন মানে কেতিয়াও নষ্ট নহয় এইটোৰ ওপৰত সজাগ দৃষ্টি আমি ৰাখিছোঁ। এই কাৰণত
SOP এটা যেহেতু আছে সেহেতু কোৰবানীটো বেলেগ বস্তু দিয়ে আমি কৰি আছোঁ। চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এনেদৰে বহু স্থানৰ লোকে গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত ল'লেও একাংশ অঞ্চলত কিন্তু গৰুৰ বজাৰত ভিৰ। বিশেষকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ সাপ্তাহিক গৰু বজাৰত বুধবাৰে দেখিবলৈ পোৱা গ'ল ভিৰ। কুৰবানীৰ বাবে গৰু ক্ৰয় কৰিবলৈ হেতা ওপৰা লগালে বহুতেই। 25,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত উঠিল গৰুৰ দাম। এনেদৰেই চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অধিকাংশ অঞ্চলতেই গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত ল'লেও আন একাংশ অঞ্চলৰ ৰাইজে কিন্তু দিব গৰুৰ কুৰবানী। ব্যুৰো ৰিপৰ্ট, DY365।